নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা। আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে ইয়াত আমি বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাবলৈ ওলাইছোঁ। আজিৰ আমাৰ এই ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন হৈছে 2023 চনৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশে জয়লাভ কৰিছিল? 2023 চনৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশে জয়লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া। 2023 চনৰ ক্ৰিকেট বিশ্বকাপ অষ্ট্ৰেলিয়াই জয়লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে মহিলা ফিফা বিশ্বকাপ 2023 কোনখন দেশে জয়লাভ কৰিছিল? মহিলা ফিফা বিশ্বকাপ 2023 কোনখন দেশে জয়লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্পেইন। মহিলা ফিফা বিশ্বকাপ 2023 স্পেইনে জয়লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত অনুষ্ঠিত হয়? ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰত অনুষ্ঠিত হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 4 বছৰৰ মূৰত। ফিফা বিশ্বকাপ 4 বছৰৰ মূৰত অনুষ্ঠিত হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰ কুৱেশ্যনলৈ। 2022 চনৰ ফিফা বিশ্বকাপত কোনটো দলে জয়লাভ কৰিছিল? 2022 চনৰ ফিফা বিশ্বকাপত কোনটো দলে জয়লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰ্জেণ্টিনা। 2022 চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাই জয়লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন আমাক সুধিছে কোনখন দেশে এছিয়া কাপ 2023 জয়লাভ কৰিছিল? কোনখন দেশে এছিয়া কাপ 2023 জয়লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। সেই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাৰত। 2023 চনৰ এছিয়া কাপ ভাৰতে জয়লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ক্ৰিকেট বিশ্বকাপ 2023 কোনখন দেশত হৈছিল? 2023 চনৰ ক্ৰিকেট বিশ্বকাপ কোনখন দেশত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভাৰত। 2023 চনৰ ক্ৰিকেট বিশ্বকাপ ভাৰতত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোনখন দেশে প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল? কোনখন দেশে প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথম সংবিধান প্ৰস্তুত কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে 2022 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছিল? 2022 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কাটাৰ। 2022 চনৰ ফিফা বিশ্বকাপ কাটাৰত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল? ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। অপশ্যন এ দিছে 1929 চনত, অপশ্যন বি দিছে 1939 চনত, অপশ্যন চি দিছে 1949 চনত আৰু অপশ্যন ডি দিছে 1959 চনত। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1939 চনত। 1939 চনত ইন্দ্ৰমালতী ছবিখন মুক্তি লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি সুধিছে আমাক। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো হৈছে বনকুঁৱৰী। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে গ্ৰামীণ বিকাশ বেংক কিমান চনত গঠন কৰা হৈছিল? গ্ৰামীণ বিকাশ বেংক কিমান চনত গঠন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2006 চনত। 2006 চনত গ্ৰামীণ বিকাশ বেংক গঠন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ৰঙিয়া কৃষক বিদ্ৰোহ কিমান চনত হৈছিল? ৰঙিয়া কৃষক বিদ্ৰোহ কিমান চনত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1893 চনত। 1893 চনত ৰঙিয়া কৃষক বিদ্ৰোহ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে BSF বাহিনী কেতিয়া গঠন কৰা হৈছিল? BSF বাহিনী কেতিয়া গঠন কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1965 চনত। 1965 চনত
BSF বাহিনী গঠন কৰা হৈছিল? এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি? ভাৰতৰ সৰ্বাধিক কপাহ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। গুজৰাটত সৰ্বাধিক কপাহ উৎপাদন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতত কিমান বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়? ভাৰতত কিমান বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 2 বছৰৰ মূৰত, অপশ্যন বি দিছে 5 বছৰৰ মূৰত, অপশ্যন চি দিছে 10 বছৰৰ মূৰত আৰু অপশ্যন ডি দিছে 11 বছৰৰ মূৰত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 10 বছৰৰ মূৰত। 10 বছৰৰ মূৰে মূৰে ভাৰতৰ লোকপিয়ল কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি? মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী হৈছে মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম সোধা নাই আমাক কবিতাটোৰ নাম সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰিয়তমাৰ চিঠি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল? অৰুণোদয় আঁচনি কিমান চনত আৰম্ভ কৰা হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 2019 চনত, অপশ্যন বি দিছে 2020 চনত আৰু অপশ্যন চি দিছে 2021 চনত আৰু অপশ্যন ডি দিছে 2022 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2020 চনত। 2020 চনত অৰুণোদয় আঁচনি আৰম্ভ কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায়? অসমৰ লুইত কোঁৱৰ বুলি কাক জনা যায় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। অসমৰ লুইত কোঁৱৰ বুলি ৰুদ্ৰ বৰুৱাক জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল? জয়সাগৰ পুখুৰী কোনে খন্দাইছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী খন্দাইছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিত্ৰাচল পাহাৰ। চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন? বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গৌতম বুদ্ধ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গাখীৰ দৈ হোৱাত কোনবিধ এচিডে সহায় কৰে? গাখীৰ দৈ হোৱাত কোনবিধ এচিডে সহায় কৰে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লেক্টিক এচিডে। লেক্টিক এচিডে গাখীৰ দৈ হোৱাত সহায় কৰে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জেনেভা। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয়? জ্ঞানপীঠ বঁটা কোনটো ক্ষেত্ৰত প্ৰদান কৰা হয় আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। সেই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সাহিত্য। জ্ঞানপীঠ বঁটা সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নয়নমণি শইকীয়া কোনবিধ খেলৰ লগত জড়িত? নয়নমণি শইকীয়া কোনবিধ খেলৰ লগত জড়িত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লন টেনিছ। লন টেনিছৰ লগত নয়নমণি শইকীয়া জড়িত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল? পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1556 চনত। 1556 চনত পানীপথৰ দ্বিতীয় যুদ্ধ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে
বৈশিষ্ট্য আশ্ৰম কোন পাহাৰত অৱস্থিত? বৈশিষ্ট্য আশ্ৰম কোন পাহাৰত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সন্ধ্যাচল পাহাৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনলৈ আমাক সুধিছে হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী? হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 15তম। হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ গৈছে? তলৰ কোনখন দেশৰ মাজেৰে আমাজন নদী বৈ গৈছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰাজিল। ব্ৰাজিলৰ মাজেৰে আমাজন নদী বৈ গৈছে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শিলভট্টৰ কাৰ প্ৰকৃত নাম? শিলভট্টৰ কাৰ প্ৰকৃত নাম আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰেৱতী মোহন দত্ত চৌধুৰী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সোণৰ ৰাসায়নিক প্ৰতীক কি? সোণৰ ৰাসায়নিক প্ৰতীক কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি AU। AU হৈছে সোণৰ ৰাসায়নিক প্ৰতীক। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি প্ৰধানমন্ত্ৰী। পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন? পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই পিতা পুত্ৰ উপন্যাসখনৰ লেখক। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত আছে? সোমনাথ মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কেতিয়া প্ৰথম নোবেল বঁটা প্ৰদান কৰা হৈছিল সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1901 চনত। 1901 চনত প্ৰথম নোবেল বঁটা প্ৰদান কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয়? অসমত সতী সাধনী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 21 এপ্ৰিল। 21 এপ্ৰিলত সতী সাধনী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শ্ৰী সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত? শ্ৰী সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গোৱালপাৰা। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোন চনত কল্পনা চাওলাৰ প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল? কোন চনত কল্পনা চাওলাই প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1997 চনত। 1997 চনত কল্পনা চাওলা প্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কল্পনা চাওলা মহাকাশলৈ কেইবাৰ গৈছিল? কল্পনা চাওলা মহাকাশলৈ কেইবাৰ গৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দুবাৰ। কল্পনা চাওলা মহাকাশলৈ দুবাৰ গৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শ্বহীদ কুশল কোঁৱৰৰ জন্ম ক'ত হৈছিল? শ্বহীদ কুশল কোঁৱৰৰ জন্ম ক'ত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গোলাঘাট। শ্বহীদ কুশল কোঁৱৰৰ জন্ম হৈছিল গোলাঘাটত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় সংবিধানৰ মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন? ভাৰতীয় সংবিধানৰ মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি। ভাৰতীয় সংবিধানৰ মতে আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী হৈছে ৰাষ্ট্ৰপতি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ, অৰ্থাৎ আজি এই ভিডিঅ'টো শেষৰটো কুৱেশ্যনলৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। গতিকে ইয়াৰ প্ৰশ্নটো আমাক সুধিছে আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে 1920 চনত,
অপশ্যন বি দিছে 1930 চনত, অপশ্যন চি দিছে 1935 চনত আৰু অপশ্যন ডি দিছে 1942 চনত। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ আমাৰ আজি এই ভিডিঅ'টোকে শেষৰটো কুৱেশ্যনলৈ। যোৱা ভিডিঅ'ত আপোনালোকৰ বাবে এটা প্ৰশ্ন ৰাখিছিলোঁ, তাত মই কৈছিলোঁ যে নেক্সট ভিডিঅ'ত আপোনালোকক তাৰ শুদ্ধ উত্তৰটো জনাই দিম। গতিকে এতিয়া মই প্ৰশ্নটো সুধিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছিল। তাত আমাৰ অপশ্যন এ দিছিল 1947 চনত, অপশ্যন বি দিছিল 1950 চনত, অপশ্যন চি দিছিল 1935 চনত আৰু অপশ্যন ডি দিছিল 1940 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1935 চনত। 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।